মানে খোৱাং কেৱল খোৱাঙত দুটা সমষ্টি বুলি যদি কওঁ আমাৰ তিনিটা হৈছে আপোনাৰ বৰদৈবা কি কয় ভগামূৰ ব্লক এৰিয়াত হৈছে আমাৰ দীঘলী চিগাত ছিঙিছে এইমাত্ৰ চেনিমাৰীত ছিঙিলে সন্ধিয়াৰ সময়ত মুঠৰ ওপৰত তিনিওটা ছিঙাৰ পাছত আমাৰ প্ৰায় 100খনমান গাঁও এতিয়া একেবাৰে জলমগ্ন হৈছে আৰু আমাৰ যিখিনি কৃষক পৰিয়াল আটাইখিনি সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত হৈছে এই মুহূৰ্তত আমি খোৱাং কলেজৰ সন্মুখত আছোঁ আমাৰ আয়ুক্ত ডাঙৰীয়াও আহিছে আৰু আমাৰ চাৰ্কুল অফিচাৰো আছে স্থানীয় ৰাইজসকল আছে সকলোৱে এই বিপদৰ মুহূৰ্তত সহায়ৰ হাত আগবঢ়াইছে আৰু চৰকাৰৰ তৰফৰ পৰা জিলা প্ৰশাসনৰ তৰফৰ পৰা যিমানখিনিলৈকে পাৰি সিমানখিনিলৈকে সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছে মই আয়ুক্ত ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ তেখেতে নিশাৰ বতৰটো আহি সকলোকে উৎসাহ দিছে লগতে আমাৰ এই চেনিমাৰী এলেকাত প্ৰায় 30গৰাকীমান ব্যক্তি একেবাৰে পানীৰ মাজত আবদ্ধ হৈ থাকিলে তেখেতলোকক উদ্ধাৰ কৰিবৰ কাৰণে খুব খৰখেদাকৈ আমাৰ SDRF বিভাগে আহি পেলাই উদ্ধাৰ কাৰ্য চলাইছে কম সময়ৰ ভিতৰত তেখেতলোকক আনি এইখিনি মুকলি ঠাই পাবহি আমি আশা ৰাখিছোঁ এইখিনি সময়ত আমি বিপদৰ সময়ত সকলোৱে ধৈৰ্য ধৰাৰ প্ৰয়োজন আৰু সকলোৱে সাৱধানো হোৱাৰ প্ৰয়োজন আছে গতিকে মই সকলোকে সাৱধানে চলিবৰ কাৰণে আহ্বান জনাইছোঁ আমাৰ চৰকাৰৰ তৰফৰ পৰা জিলা প্ৰশাসনৰ তৰফৰ পৰা খোৱা বোৱাকে ধৰি সকলোখিনি সহায় সাহায্য দিয়া হ'ব ইতিমধ্যে খোৱাঙত দুটাকৈ আশ্ৰয় শিবিৰ ইতিমধ্যে স্থাপন কৰি দিয়া হৈছে তাতে গৈ মানুহবিলাক আশ্ৰয় ল'ব আৰু খোৱা বোৱাৰ কাৰণে সকলোখিনি যাৱতীয় ব্যৱস্থা কৰা হ'ব কাইলৈ ৰাতিপুৱাৰ পৰা কাৰো একো অসুবিধা নোহোৱাকৈ গতিকে মই এই ক্ষেত্ৰত সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ আমি ইয়াতে দুটা ৰিলিফ কেম্প কৰা হৈছে দুখন হাইস্কুলত আৰু লগতে এতিয়া যেহেতু পানী সোমাই আছে চ' একচুৱেল ইম্পেক্ট কিমান দূৰলৈকে হয় সেইখিনি আমি পানী সময়ৰ লগত য'ত সোমাব তেনেকৈ কৰি থাকিম ইয়াতে এতিয়া গোটেই ডিব্ৰুগড় জিলাত 4টা লোকেশ্যনত ব্ৰিজ হৈছে সেই 4টা লোকেশ্যনত গোটেইখিনিত আমি ব্যৱস্থা কৰি আছোঁ ইয়াতে এতিয়া আৰম্ভ হৈছে গোটেই এৰেঞ্জমেণ্টখিনি কৰা হ'ব চ' যেতিয়া ব্ৰিজ হৈছে আমাৰ প্ৰায়ৰিটিটো প্ৰথম থাকে যে ৰেস্কিউ কৰা যাতে কোনো ব্যক্তি ফচি নাথাকে এণ্ড ইমিডিয়েটলি ৰিলিফ কৰা চ' এতিয়া আমাৰ ৰেস্কিউ অপাৰেশ্যন এটা SDRFৰ টীম ভিতৰত কৰি আছে লগতে আমাৰ ৰিলিফ কেম্প আৰু বাকীখিনি ব্যৱস্থা কৰা হৈছে চ' মই এতিয়া সকলোকে এটাই অনুৰোধ কৰিম যে এতিয়া পানী এতিয়া আমি ৰাতিৰ বতৰত যাতে ৰাতিৰ সময়ত কোনো যাতে পানীত নোসোমায় আৰু কোনোবা যদি ঘৰত থাকিব বিচাৰে পানী সোমাই গ'লেও তেখেতে যাতে ৰিলিফ কেম্পত আহি যায় কালি দিনৰ পৰিৱেশটো চাইহে আমি যাতে তাতে ডিচিজনটো লওঁ কাৰণ ক'ৰবাত পানী বাঢ়িও আছে চ' সেইকাৰণে মই সকলোকে অনুৰোধ কৰিছোঁ যাতে নিজৰ ঘৰত পানী যদি আছে ৰিস্ক ল'ব নালাগে ইয়াত এতিয়া দেখা গৈছে চেনিমাৰীখন প্লাবিত হোৱাৰ লগতে আশে পাশে বহুকেইখন গাঁও প্লাবিত হোৱাৰ সম্ভাৱনা আছে তেওঁলোকৰ প্ৰতি কিবা নিৰ্দেশনা দিছে নেকি নিৰ্দেশনা আমি গাঁওবুঢ়াসকলৰ গাঁও প্ৰধানসকলৰ জৰিয়তে দিয়া হৈছে আৰু তেখেতলোকক সেই ইনফৰ্মেশ্যনটো পাছ কৰা হৈছে চ' গোটেইখিনি এৰিয়া এলাৰ্টত আছে গোটেই ডিব্ৰুগড় জিলাতে আমি এলাৰ্ট কৰি থৈছোঁ চ' তাৰ যেতিয়াই ক'ৰবাৰ পৰা কিবা তেনেকুৱা ট্ৰেণ্ড আহে আমি খবৰখিনি পাওঁ চ' বহুত গাঁৱত আমি টেকাঘাটত নাহৰকটীয়াত ৰেস্কিউ কৰা হৈছে তেওঁলোকক উঠাই আমি ৰিলিফ কেম্পত ৰখা হৈছে তেনেকৈ এইটো অঞ্চলতো যদি কৰিব লাগে আমি কৰিম